কাৰণ আজি ভিডিঅ'টো মই ডিছকাছ কৰিম যে মানে 2025 আৰু 26ৰ যিটো বাজেট হৈছে তাৰ মানে এক্সপৰ্টাৰসকলৰ কি বেনিফিট হ'ব তাৰ পৰা ডিছকাছ কৰিম আৰু এইখিনি আপোনালোকে জানি লোৱাটো ভাল কাৰণ কি আমাক মানে সুবিধা দিছে বাজেটৰ মতে এক্সপৰ্টাৰসকলক এতিয়া প্ৰথমটো হৈছে এক্সপৰ্ট প্ৰমোশ্যন মিছন মানে 2250 crore এলট কৰিছে আৰু তাৰ কাৰণে আপোনালোকে এক্সপৰ্ট ক্ৰেডিটটো ইনক্ৰিজ কৰিছে আৰু আপোনাৰ যিটো ক্ৰছ বৰ্ডাৰ মানে আপুনি এতিয়া বাহিৰৰ দেশত যদি ফেক্টৰী কিবা খুলিব খোজে তাৰ কাৰণে আপোনাৰ ছাপোৰ্ট কৰিব এইটো সহজ ভাষাত কৈছোঁ মানে আৰু এইটো MSME হ'লে আৰু বহুতখিনি বেনিফিট আছে এইটো নাম্বাৰ 1 আৰু নাম্বাৰ 2 হৈছে ভাৰত ট্ৰেড নেট মানে ভাৰত ট্ৰেড নেট এইটো এটা ডিজিটেল প্লেটফৰ্ম হ'ব তাতে আপোনাৰ সেইটো প্লেটফৰ্ম ইউজ কৰি আপোনাৰ এতিয়া কাষ্টম ক্লিয়াৰেন্স বা এইবিলাকত বহুত সময় লাগে বা বহুত মানে ট্ৰানজেকশ্যনৰ কষ্টটো আহে মানে ট্ৰেড নেট এইটো ডিজিটেল প্লেটফৰ্ম ইয়াত আপুনি কম কষ্টত গোটেইখিনি আপুনি কৰিব পাৰিব গতিকে মানে কিমানখিনি আপোনাৰ মানে সুবিধা হ'ব এইটো ইনিচিয়েলি মানে এক্সপৰ্টাৰক প্ৰমোশ্যন কৰিবৰ কাৰণে গভৰ্ণমেণ্টে এইখিনি সুবিধা দিছে আৰু ডিউটি ফ্ৰী ইনচেণ্টিভছ এতিয়া হেণ্ডিক্ৰাফ্ট বা লেডাৰ প্ৰডাক্টছ আপুনি যেতিয়া এক্সপৰ্ট কৰিব খোজে তেতিয়া আপোনাৰ মানে সেইটোত আপোনাৰ ডিউটি ফ্ৰী হ'ব সেইখিনি আপোনালোকে মানে ডিজিটি ৱেবছাইটত চালে বা বাজেটটো আপুনি চালে গোটেইখিনি আপোনালোকে গম পাব ক'ত কিমান পাৰ্চেণ্টেজ আপোনাৰ মানে ডিউটি ফ্ৰী হ'ব বা কেনেকৈ হ'ব সেইখিনি আপোনালোকে নলেজ পাব ফাইনেন্সিয়েল ছাপোৰ্ট দিব MSME এক্সপৰ্টাৰৰ কাৰণে আৰু এনেও আগতে মানে গভৰ্ণমেণ্ট বেনিফিট যিবিলাক দিয়ে এনেই নৰ্মেলি যদি আপোনাৰ MSME বা উদ্যোগ আধাৰ চাৰ্টিফিকেট নাথাকে তেতিয়াহ'লে আপোনাৰ মানে কম পাৰ্চেণ্টেজ হয় আৰু যদি MSME থাকে ছাপ'জ এটা প্ৰডাক্টত আপোনাৰ নৰ্মেল আপোনাৰ MSME নাই উদ্যোগ আধাৰ নাই 2% আপুনি প্ৰফিট পাইছে কিন্তু MSMEৰ কাৰণে 3% গতিকে এইখিনি আপোনাৰ ফাইনেন্সিয়েল ছাপোৰ্টটো দিব বা ইজি আপোনালোকে এক্সপৰ্টৰ কাৰণে লোন এইখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এক্সপৰ্ট ক্ৰেডিট আপোনাৰ মানে বঢ়াইছে তাৰমানে আপুনি এক্সপৰ্টৰ কাৰণে মানে গভৰ্ণমেণ্টে আপোনাক ছাপোৰ্ট কৰিব বা সেইখিনি আপোনালোকে সুবিধাটো ল'ব পাৰে আৰু নেক্সট আহিলে ইনফ্ৰাষ্ট্ৰাকচাৰ মানে এনহেঞ্চমেণ্ট যিটো এতিয়া এয়াৰ কাৰ্গো ফেচিলিটি বা আমাৰ এতিয়া যিখিনি কমকে আছে বা এতিয়া নৰ্থ ইষ্টৰ কাৰণে বা আমাৰ অসমৰ কাৰণে সেইখিনি ফেচিলিটিটো বঢ়াব আৰু যাৰ কাৰণে লজিষ্টিক ডিপাৰ্টমেণ্টটো বা ট্ৰান্সপৰ্টেশ্যন কষ্টটো যেতিয়া স্মুথলি ফাংচনিং হ'ব তেতিয়াহ'লে এক্সপৰ্টাৰসকলে এক্সপৰ্ট কৰিবৰ সময়ত ইমানখিনি প্ৰব্লেমৰ সন্মুখীন নহ'ব গতিকে তাৰ কাৰণে আপোনালোকে মানে এতিয়া এইখিনি গম পালে যে বাজেট মতে আমাৰ এক্সপৰ্টাৰক কিমানখিনি প্ৰমোশ্যনৰ কাৰণে হেল্প কৰিছে কথা হ'ল যে কম ইনভেষ্টমেণ্ট কৰি এক্সপৰ্ট কৰিব পাৰিবনে সেইটো বহুতে কুৱেশ্যন কৰে এতিয়া আপুনি ডেফিনেটলি কম ইনভেষ্টমেণ্ট কৰি আপুনি মানে এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰে আপোনাৰ খালি মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ কোম্পানী ছেটআপ কৰিবলৈ আপোনাৰ 30,000 পৰা 40,000 টকা আপুনি ধৰক আৰু আপুনি হেণ্ডিক্ৰাফ্ট বা এনেকুৱা ধৰণৰ এটা প্ৰডাক্ট চিলেক্ট কৰক যিটো আপোনাৰ কম খৰচত আপুনি মানে চ'ৰ্চিং কৰিব পাৰে আৰু আপুনি আনুষংগিক যেতিয়া প্ৰডাক্টটো চিলেক্ট কৰে তাৰ আপুনি প্ৰাইচিংটো কৰোঁতে সদায় গভৰ্ণমেণ্ট বেনিফিটটো আপোনালোকে কেলকুলেট কৰি ল'ব তেতিয়াহ'লে আপোনাৰ ইজিলি আপুনি কম্পিটিটিভ প্ৰাইজ এটা আপুনি ইণ্টাৰনেশ্যনেল মাৰ্কেটত দিব পাৰিব আৰু সেইটো মানে বহুত ইম্পৰ্টেণ্ট কথা হয় কাৰণ আপুনি যিমানেই কম্পিটিটিভ প্ৰাইচ দিব বা কোৱালিটি প্ৰডাক্ট দিব সিমানেই আপোনাৰ এক্সপৰ্টৰ কাৰণে ইজি হ'ব এতিয়া কোম্পানী ছেটআপ আপোনাৰ হৈ যোৱাৰ পিছত আনুষংগিক আপোনাৰ ডকুমেণ্টেশ্যন আহিলে ডকুমেণ্টেশ্যন মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ যে কোম্পানী ছেটআপ কৰোঁতে আপোনাৰ GST লাগিব ট্ৰেড লাইচেঞ্চ লাগিব IEC আপোনাৰ এক্সপৰ্ট ইম্পৰ্ট লাইচেঞ্চ সেইখন আপুনি উলিয়াই ল'লে কাৰেণ্ট বেংক একাউণ্টটো আপুনি খুলি ল'লে যিকোনো ধৰণৰ প্ৰাইভেটেই হওক বা যি বেংকত আপোনাৰ মানে গুড টাৰ্মছ আছে তেনেকুৱা ধৰণৰ বেংকত আপুনি খুলি ল'লে আপোনাৰ তাৰপিছত ডকুমেণ্টছখিনি আপোনাৰ হৈ গ'ল মানে IEC এক্সপৰ্ট ইম্পৰ্ট লাইচেঞ্চখন আপোনাৰ মেণ্ডেটৰী ডকুমেণ্টছ হয় যিটো আপোনাৰ যিকোনো ধৰণৰ প্ৰডাক্ট আপুনি বাহিৰত পঠাব হ'লে সেইখিনি আপোনাৰ এক্সপৰ্টৰ কাৰণে লাগিব এতিয়া আপোনাৰ RCMCটো মানে ৰেজিষ্ট্ৰেশ্যন কাম মেম্বাৰশ্বিপ চাৰ্টিফিকেট সেইটো আপুনি মানে একৰ্ডিং টু প্ৰডাক্ট এতিয়া আপুনি যদি ফ্ৰুটছ ভেজিটেবল বা চাউল এইবিলাকত আপুনি কৰিব খোজে তেতিয়া আপেৰা আপুনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বা জুৱেলাৰী ডিপাৰ্টমেণ্টত কৰিলে জুৱেলাৰী বা আপুনি লেডাৰ ডিপাৰ্টমেণ্টত যদি কৰে লেডাৰ এনেকুৱা ধৰণৰ আপোনাৰ স্পেচিফিক যদি বৰ্ড থাকে সেই বৰ্ডৰ পৰা আপুনি RCMC ল'ব লাগিব আৰু বাকীখিনি আপোনাৰ হৈ যাব আৰু নেক্সট আপোনাৰ এতিয়া গোটেই ডকুমেণ্টেশ্যন ৰেডি হোৱাৰ পিছত আপুনি মানে বায়াৰ চোৱাটো মষ্ট ইম্পৰ্টেণ্ট কথা সেইটো মানে আপোনাৰ অকণমান টাইম লাগে বায়াৰ আৰু আপুনি জেনুইন হয় নে নহয় এইখিনি গোটেইখিনি আপুনি চেক
কৰিব লাগিব সেইকাৰণে আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জইন কৰক কণ্টেক্ট নাম্বাৰ দি আছে এবাৰ আপোনালোকে শিকি লওক সকলোবিলাক কাণ্ট্ৰিৰ কাৰণে বা বায়াৰ চোৱাটো আমাৰ ইয়াতে ইনষ্টিটিউটত ষ্টেপ বাই ষ্টেপ গাইডেঞ্চ দিয়া হয় কেনেকৈ চাব বা ক'ত চাব কোন ইণ্ডাষ্ট্ৰীত আপুনি টাৰ্গেট কৰিব আপোনাৰ প্ৰডাক্ট অনুযায়ী সেইখিনি আপোনালোকে ৱৰ্কআউটটো কৰিব লাগিব কাৰণ আপোনালোকে এতিয়া বায়াৰ যদি লিষ্ট আপুনি কিনিবও যায় তেতিয়াহ'লে তেওঁলোকে বায়াৰ লিষ্টহে দিব সেইখিনি লিডলৈ কনভাৰ্ট কৰাটো আপোনাৰ কাম আৰু বায়াৰৰ কমিউনিকেশ্যন কেনেকৈ কৰিব বা মানে কেনেকৈ কথা পাতিব বা মেইল কেনেকৈ কৰিব কোন মেইল এডিট কৰিব সেইখিনি গোটেইখিনি আমাৰ ইনষ্টিটিউটত শিকোৱা হয় এতিয়া আপোনালোকে অভাৰঅল এটা গম পালে যে এক্সপৰ্টটো লৈ মানুহে এটা ধাৰণা আছিল যে এক্সপৰ্ট কৰিবৰ কাৰণে হাতত বহুত টকাৰ প্ৰয়োজন হ'ব সেইটো আপোনালোকে মনৰ পৰা এৰি দিয়ক আপোনালোকে ইনিচিয়েলি ষ্টেপ বাই ষ্টেপ এনেকৈ আগবাঢ়ক আৰু যিহেতু এক্সপৰ্টত এডভান্স পে'মেণ্ট পায় অলপ গতিকে সেইখিনি আপোনালোকে মেনেজ হৈ যাব প্ৰথমে আপোনালোকে এক্সপৰ্টৰ কাৰণে কোম্পেনী ফৰ্ম কৰা এইখিনি বেছিক কথাখিনি আপোনালোকে জানি লওক বায়াৰ চোৱাটো জানি লওক তাৰপাছত আপোনালোকে এক্সপৰ্টৰ কাম ইজিলি আৰম্ভ কৰিব পাৰিব এতিয়া যিহেতু আমাৰ অসম আৰু নৰ্থ ইষ্টত প্ৰডাক্টছ এভেইলেবল আছে আৰু সেইবিলাক প্ৰডাক্ট যিহেতু বাহিৰত আমাৰ কোনেও দেখুৱাই নাই কিছুমান প্ৰডাক্ট গতিকে সেই প্ৰডাক্টটো আমি প্ৰমোশ্যন কৰিব লাগিব যেনেকৈ ছ'চিয়েল মিডিয়া বা লিংকডিন বা ফেচবুক বা ইনষ্টাগ্ৰাম এইবিলাকত আপোনালোকে মানে প্ৰমোশ্যন কৰি মানে ধৈৰ্য সহকাৰে মানে এক্সপৰ্টৰ কাৰণে আপোনাৰ ধৈৰ্য লাগিব কাৰণ এনেকুৱা নহয় যে আপুনি আজি অলপ বায়াৰ চালে আপুনি নাপালে আৰু কাইলৈ একো নকৰিলে তেনেকুৱা নহয় এইখিনি আপুনি ষ্টেপ বাই ষ্টেপ কৰি থাকিলে আপোনাৰ নিশ্চয় এদিন ছাকচেছফুল আপুনি হ'বই তাৰ কাৰণে মানে আপোনালোকৰ এটা ধৈৰ্য লাগিব আৰু সাহস লাগিব এতিয়া আজি ভিডিঅ'টো আপোনালোকে গম পালে যে কেনেকৈ বাজেটত কি আছে বা কম ইনভেষ্টমেণ্ট কৰি কেনেকৈ এক্সপৰ্ট আৰম্ভ কৰিব পাৰে থেংক ইউ